হেল্ল' এভৰিৱান, আজি আপোনালোকক লৈ আহিছোঁ অসমৰ এখন অতি ধুনীয়া ঠাই যোৰহাট নিমাতী ঘাটলৈ বুলি। কেতিয়াবা সুখ বিচাৰি আমি বহু দূৰণিলৈ যাব নালাগে। প্ৰকৃতিৰ মাজত অলপমান সময় কটালে যে মনটো পাতল হৈ পৰে। আজি নিমাতী ঘাটলৈ গৈ মই ঠিক তেনেকৈ অনুভৱ কৰিলোঁ। চাৰিওফালে ব্ৰহ্মপুত্ৰৰ বিশাল ৰূপ, মুকলি আকাশ, নদীৰ শীতল বতাহ আৰু পানীৰ ঢৌৰ সেই মিঠা শব্দ। সঁচাকৈ চকুৰে দেখাৰ লগতে মনেও অনুভৱ কৰিব পৰা এটা পৰিৱেশ। ইয়ালৈ আহিলে ব্যস্ততা জীৱনটোৰ পৰা কিছু সময়ৰ বাবে হ'লেও আঁতৰি আহিব পাৰি। নদীৰ পাৰত থিয় হৈ ব্ৰহ্মপুত্ৰখনলৈ চালে এটা কথাই মনলৈ আহে, যেন আমাৰ জীৱনটো এই নদীখনৰ দৰেই। কেতিয়াবা শান্ত, কেতিয়াবা উত্তাল, কিন্তু সদায় নিজৰ গতিতেই বৈ থাকে। এই ধুনীয়া পৰিৱেশটোত লগত যদি প্ৰিয়জনো আহে, তেতিয়াহ'লে আৰু দুগুণ ভাল লগা হৈ পৰে। সেইদিনা বহু দিনৰ মূৰত মোৰ এগৰাকী কলেজীয়া বান্ধৱী প্ৰজ্ঞাক লগ পালোঁ। তাইকো লগ পাই বহুত ভাল লাগিলে সেইদিনা। এইটো সময়ত ইয়াৰ পৰিৱেশ, সন্ধিয়া লগাৰ পৰিৱেশ নিমাতী পাৰত মজা লাগিছে। গৰমৰ দিনত ইয়াত থকা মজাই বেলেগ। নিমাতী ঘাটলৈ গৈছোঁ যেতিয়া MK's ৰেষ্টুৰেণ্টলৈ নাযাম, হ'বই নোৱাৰে। তাতে আকৌ আহি পালেহি মোৰ প্ৰিয় বান্ধৱীজনী। আৰু কি লাগে। সেইদিনা ডিনাৰটো MK's ৰেষ্টুৰেণ্টতে কৰা হ'ল। কেতিয়াবা ব্যস্ততাপূৰ্ণ জীৱনটোৰ পৰা আঁতৰি আহি অকণমান ফূৰ্তি ফাৰ্তা কৰিবলৈ মন যায়, নহয় জানো? তেতিয়া মনবোৰো পাতল লাগে। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক এটা আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব। বাই।